ওম শান্তি। 1 আগষ্ট 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক সন্তানসকলেই পিতাৰ প্ৰিয়। পিতাই তোমালোককে শুধৰাবৰ কাৰণে শ্ৰীমত দিয়ে। সদায় ঈশ্বৰীয় মতত চলি নিজক পবিত্ৰ কৰি তোলা। প্ৰশ্ন: বিশ্বত শান্তি প্ৰতিষ্ঠা কেতিয়া আৰু কোনটো বিধিৰে হয়? উত্তৰ: তোমালোকে জানা, বিশ্বত শান্তিটো মহাভাৰতৰ যুদ্ধৰ পাছতহে হয়। কিন্তু তাৰ কাৰণে তোমালোক প্ৰথমৰ পৰাই তৈয়াৰ হ'ব লাগে। নিজৰ কৰ্মাতীত অৱস্থা গঢ়ি তোলাৰ পৰিশ্ৰম কৰিব লাগে। সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান সোঁৱৰি পিতাৰ স্মৃতিৰে সম্পূৰ্ণ পাৱন হ'ব লাগে। তেতিয়া এই সৃষ্টিৰ পৰিৱৰ্তন হ'ব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. জ্ঞান ধাৰণা কৰিবৰ কাৰণে পবিত্ৰ হৈ বুদ্ধিৰূপী পাত্ৰ স্বচ্ছ কৰি তুলিব লাগে। কেৱল কুকুৰা জ্ঞানী অৰ্থাৎ জ্ঞান নিজে ধাৰণ নকৰি কেৱল আনক জ্ঞান শুনাই থকা বিধৰ হ'ব নালাগে। 2. পোনপটীয়াকৈ পিতাৰ আগত সকলো অৰ্পণ কৰি শ্ৰীমতত চলি 21 জন্মৰ বাবে ৰাজ্যপদ ল'ব লাগে। বৰদান: প্ৰতিটো শক্তি কাৰ্যত ব্যৱহাৰ কৰি বৃদ্ধি কৰোঁতা শ্ৰেষ্ঠ জ্ঞানৱান আৰু বুদ্ধিমান হোৱা। বিস্তাৰ: বুদ্ধিমান সন্তানে প্ৰতিটো শক্তি কাৰ্যত ব্যৱহাৰ কৰাৰ বিধি জানে। যিয়ে শক্তিসমূহ যিমানে কাৰ্যত ব্যৱহাৰ কৰে, সিমানে তেওঁৰ সেই শক্তিসমূহ বৃদ্ধিপ্ৰাপ্ত হয়। গতিকে এনেকুৱা ঈশ্বৰীয় বাজেট প্ৰস্তুত কৰা, যাতে বিশ্বৰ প্ৰত্যেক আত্মাই তোমালোকৰ দ্বাৰা কিবা নহয় কিবা প্ৰাপ্তি কৰি তোমালোকৰ গুণগান কৰে। সকলোকে কিবা নহয় কিবা দিবই লাগে। লাগিলে মুক্তি দিয়া বা জীৱন মুক্তি দিয়া। ঈশ্বৰীয় বাজেট প্ৰস্তুত কৰি সৰ্বশক্তি ৰাহি কৰি জমা কৰা আৰু জমা কৰা শক্তিৰ দ্বাৰা সৰ্ব আত্মাক ভিক্ষাৰীবোধৰ পৰা, দুখ অশান্তিৰ পৰা মুক্ত কৰা। শ্লোগান: শুদ্ধ সংকল্পক নিজৰ জীৱনৰ অমূল্য সম্পদ কৰি লোৱা, তেতিয়া সমৃদ্ধিশালী হৈ যাবা। অব্যক্ত সংকেত: সহযোগী হ'বলৈ পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। পৰমাত্মা স্নেহৰ অনুভৱী হোৱা, তেতিয়া এই অনুভৱেৰে সহযোগী হৈ উৰি থাকিবা। পৰমাত্মা স্নেহ হৈছে উৰাৰ সাধন। উৰোতাসকল কেতিয়াও ধৰণীৰ আকৰ্ষণত আহিব নোৱাৰে। মায়াৰ যিমানেই আকৰ্ষিত ৰূপ নহওক, সেই আকৰ্ষণ উৰন্ত কলাধাৰীৰ কাষ চাপিব নোৱাৰে। ওম শান্তি।